নমস্কাৰ প্ৰিয় দৰ্শকসকল, জানুৱাৰী মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। জানুৱাৰী মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এই মাহত আপোনাৰ ৰাশিৰ ওপৰত পৰিব গৈ আছে, কাৰণ 2026 বৰ্ষৰ প্ৰথমটো মাহ হিচাপত জানুৱাৰী মাহত ৰাশিচক্ৰত কেইবাটাও পৰিৱৰ্তন আহিব। চতুৰ্গ্ৰহী ৰাজযোগৰ প্ৰভাৱ এইবাৰ ৰাশিচক্ৰৰ কোনটো ৰাশিৰ ওপৰত পৰিব গৈ আছে সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি সিংহ ৰাশিৰ ব্যক্তিসকলৰ 2026 বৰ্ষৰ প্ৰথমটো মাহ জানুৱাৰী মাহৰ ৰাশিফলৰ বিষয়ে জনাম। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে আজি এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰোঁ। জানুৱাৰী মাহটো সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে কেইবাটাও ক্ষেত্ৰত পৰিৱৰ্তনদায়ক মাহ হ'ব, কাৰণ আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত চতুৰ্গ্ৰহী ৰাজযোগৰ সৃষ্টি হ'ব, যিটো ক্ষেত্ৰত বিশেষকৈ মঙ্গল গ্ৰহৰ শুভ প্ৰভাৱ আপুনি এই মাহটোত লাভ কৰিব। কাৰণ মঙ্গল গ্ৰহ ষষ্ঠ স্থানত পূৰ্ণ বলি অৱস্থাত তুংগী অৱস্থাত থাকিব, যিটো কাৰণত মঙ্গল গ্ৰহই আপোনাক শত্ৰু হন্তা যোগৰ সৃষ্টি কৰিব। গতিকে ষষ্ঠৰ মঙ্গল গ্ৰহই আপোনাৰ সন্মুখত অহা সকলো ধৰণৰ শত্ৰু নোহোৱা কৰিব। ৰোগ ৰিপু ঋণ এই তিনিটা ক্ষেত্ৰত মঙ্গল গ্ৰহই আপোনাক কিছু পৰিত্ৰাণ দিয়া দেখা যাব। য'তেই নাযাওক কিয় আপুনি শত্ৰু বিজয়ী হ'ব পাৰিব, তেনেধৰণৰ ব্যক্তিত্ব এই মাহটোত আপোনাৰ ভিতৰত আহি পৰিব। লগতে মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু নৱম স্থানত থাকিব, গতিকে উচ্চ শিক্ষা লৈ থকা ব্যক্তিসকলৰ বাবে অকণমান ধৈৰ্যৰ পৰিমাণ কিছু কমিব পাৰে। খুব কম সময়ত এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে পঢ়া শুনা সমাপ্ত কৰিব বিচৰা দেখা যাব। অৱশ্যে পিতৃৰ সৈতে সম্পৰ্কত মধুৰতা নিশ্চয় আহিব, কাৰণ মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি পিতৃৰ স্থানত থকাৰ বাবেই তুংগী মঙ্গল গ্ৰহই আপোনাক পিতৃৰ উন্নতি প্ৰগতি দিয়া দেখা যাব। খৰচৰ মাত্ৰাও কিছু থাকিব, যিহেতু দ্বাদশ স্থানত মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি আছে, যিটো কাৰণত খুব সোনকালে এইটো মাহত খৰচ কৰি দিয়া দেখা যাব। নভবা নিচিন্তাকৈ খৰচ কৰা এই মাহত সিংহ ৰাশিৰ ব্যক্তিসকলক দেখা পোৱা যাব। অৱশ্যে যাত্ৰা ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে, কাৰণ মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে ভ্ৰমণ যাত্ৰা আপোনাক কৰাব। আকস্মিক ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে, গতিকে সোনকালে ক'ৰবালৈ যাব বিচৰা দেখা যাব। যিহেতু মঙ্গল গ্ৰহই সকলো কাম খুব সোনকালে কৰে, গতিকে প্ৰত্যেকটো ক্ষেত্ৰত আপোনাৰ এই মাহটোত সোনকাল খুব ক্ষিপ্ৰতাৰে কাম বনবোৰ হোৱাও দেখা যাব। যিহেতু আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত আপোনাৰ সম্পূৰ্ণ ব্যক্তিত্বই কিছু খৰতকীয়া হৈ পৰা দেখা যাব। কাম বনবোৰো আপুনি সোনকালে কৰিব বিচাৰিব, সকলো কাম সোনকালে হোৱাটো আপুনি এই মাহটোত বিচাৰিব। ধৈৰ্য অকণমান কমিব, মঙ্গল গ্ৰহই কিছু ধৈৰ্য আপোনাৰ কমাব, কিন্তু খং ৰাগৰ পৰিমাণো অকণমান মঙ্গল গ্ৰহই বঢ়াব পাৰে। গতিকে নিজৰ খং আপুনি নিজেই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব পাৰিলে আপুনি হনুমান চালিচা মঙ্গলবাৰত পাঠ কৰাৰ চেষ্টা কৰক, তেতিয়া দেখিব আপোনাৰ ব্যক্তিত্বত অহা বহুখিনি প্ৰভাৱ আপুনি নোহোৱা কৰিব পাৰিব, নিজক শান্ত কৰিব পাৰিব। একেদৰে যিহেতু শুক্ৰ গ্ৰহও আপোনাৰ ৰাশিৰ পৰা ষষ্ঠত থাকিব, যিটো কাৰণত শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি দ্বাদশত পৰাৰ লগে লগে বিদেশ ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। যিহেতু দ্বাদশ স্থানত শুক্ৰ গ্ৰহৰ দৃষ্টি নতুবা স্থিতি থকাটো অত্যন্ত শুভদায়ক, গতিকে এই মাহত শুক্ৰ গ্ৰহই আপোনাক ব্যক্তিগত ক্ষেত্ৰত খৰচ কৰাব। নিজৰ বাবে খৰচ এওঁলোকে কৰা দেখা যাব। নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, কোনটো ক্ষেত্ৰত নিজৰ সৌন্দৰ্য নিজৰ ব্যক্তিগত দিশবোৰ উন্নতি কৰিব পাৰি, তেনেধৰণৰ চিন্তা চৰ্চাবোৰ আপোনাৰ মনলৈ আহিব। গতিকে শুক্ৰ গ্ৰহই দ্বাদশত দৃষ্টি দিয়াটো আপোনাৰ বাবে নিজৰ ব্যক্তিগত ক্ষেত্ৰৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। কিন্তু অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব, বিশেষকৈ স্কিনৰ প্ৰব্লেম, সৰু সুৰা প্ৰব্লেম হ'ব পাৰে, কাৰণ বুধ গ্ৰহও যিহেতু ষষ্ঠত থাকিব। বুধ শুক্ৰ ৰবিৰ স্থিতি আপোনাৰ স্কিনৰ সৰু সুৰা প্ৰব্লেম আনিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ নিজে যত্ন ৰাখিব। কিন্তু
যদিও খৰচ হ'ব, আপোনাৰ নিজৰ ব্যক্তিগত ক্ষেত্ৰতে খৰচ হ'ব, বাহিৰা বেলেগ ক্ষেত্ৰত কোনো ধৰণৰ আপোনাৰ খৰচ এই মাহটোত দেখা পোৱা নাই, গতিকে বৰ বিশেষ চিন্তা কৰাৰো প্ৰয়োজন নাই। মুঠতে প্ৰতি মঙলবাৰে আপুনি হনুমান চালিচা পাঠ কৰাৰ আৰম্ভ কৰক, তেতিয়া দেখিব আপোনাৰ অশুভ প্ৰভাৱবোৰ বহুখিনি শুভ প্ৰভাৱলৈ পৰিৱৰ্তন হ'ব আৰু 2026 বৰ্ষৰ প্ৰথমটো মাহ জানুৱাৰী মাহটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। অৱশ্যে পূৰ্ণ বলি অৱস্থাত মংগল গ্ৰহ ষষ্ঠত থকাটো আপোনাৰ বাবে এক পজিটিভ পইণ্ট হিচাপত পৰিগণিত হ'ব, কাৰণ ষষ্ঠত মংগল গ্ৰহ কিছু বলি হৈ পৰে, যাৰ বাবে আপুনি যদি ঋণ ক'ৰবাৰ পৰা লৈ থৈ দিছিল, সেই ঋণো পৰিশোধ কৰিবলৈ আপোনাৰ খুব ইচ্ছা যাব, নতুবা আপুনি পৰিশোধ কৰিব পাৰিব এই বছৰটোৰ প্ৰথমটো মাহতে, কাৰণ আপোনাক মংগল গ্ৰহই সকলো ক্ষেত্ৰত সাহসী পদক্ষেপ ল'বলৈ আগবঢ়াই লৈ যাব। গতিকে আশীষ কৰিছোঁ 2026 বৰ্ষৰ প্ৰথমটো মাহ জানুৱাৰী মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।